সাংঘাতিকভাৱে বিপদত পেলাব বিজেপি। MLA খাৰিজ কৰিবলৈ কোৱা চেয়াৰমান আলী ডাঙৰীয়াক আমাৰ যিটো গোচৰ সেইটো তেখেতে প্ৰত্যাখ্যান কৰিছে। মই ভাবোঁ যে অসম বিধানসভাৰ ইতিহাসত অধ্যক্ষগৰাকীয়ে এটা অতি অদক্ষ সিদ্ধান্ত লৈছে। এই অদক্ষ যিটো সিদ্ধান্ত লৈছে এইটো সাংঘাতিকভাৱে বিপদত পেলাব বিজেপি। কাৰণ আমি চেয়াৰমান আলী কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰি MLA পদ খাৰিজ কৰিবৰ কাৰণে এইকাৰণে কৈছিলোঁ যে অসম আন্দোলনৰ শ্বহীদসকলক তেওঁ অপমান কৰিছিল। অসম আন্দোলনৰ শ্বহীদক দল মত নিৰ্বিশেষে ৰাজীৱ গান্ধী ডাঙৰীয়াৰ নেতৃত্বত স্বাক্ষৰ হোৱা অসম চুক্তিৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰা হৈছিল। যি শ্বহীদৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছিলে আৰু যি শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসমত এটা আঞ্চলিক দলে দুবাৰকৈ চৰকাৰ কৰিছিলে, সেইসকল নমস্য শ্বহীদক অপমান কৰাৰ কাৰণে আমাৰ দলৰ এগৰাকী বিধায়কক আমি দলৰ পৰা বহিষ্কাৰ কৰিছিলোঁ। আৰু বহিষ্কাৰ কৰাৰ সূত্ৰে মই কৈছিলোঁ যে তেওঁক MLA পদটো খাৰিজ কৰিব লাগে। সেইকাৰণে মই অধ্যক্ষগৰাকীক ৰাজনৈতিকভাৱে অদক্ষ বুলি কৈছোঁ যে তেওঁ অকল MLA গৰাকীক মুখ্যমন্ত্ৰীৰ কথামতে সুৰক্ষা দিয়াতে ব্যস্ত নহয়, তেওঁ অসমৰ জাতীয় শ্বহীদসকলক অপমান কৰিছে, জাতীয় সত্তাটোৰ প্ৰতি অপমান কৰিছে। আৰু যেতিয়া চেয়াৰমান আলী ডাঙৰীয়াই শ্বহীদক অপমান কৰিছে তেতিয়া বহুত জাতীয় সংগঠনে ষ্টেটমেণ্ট দিছিলে যে আমি কংগ্ৰেছ দলৰ সিদ্ধান্তটোৰ ওপৰত চকু ৰাখিছোঁ। মই আজি আশা কৰিম যে সেই সংগঠনবিলাকে যোনে আমাৰ সিদ্ধান্তৰ ওপৰত চকু ৰাখিছিল তেখেতসকলে বিধানসভাৰ অধ্যক্ষগৰাকীৰ এই সিদ্ধান্তটোৰ ওপৰতো চকু দিব। আৰু আমি ইতিমধ্যে আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি আলোচনা কৰিছোঁ। আমি ন্যায়ালয়ৰ দৰ্জা খটখটাম, প্ৰয়োজন হ'লে আমি উচ্চতম ন্যায়ালয়কে অধ্যক্ষ ডাঙৰীয়াৰ সিদ্ধান্তক আমি প্ৰত্যাহ্বান জনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ।